हरप्यामि हे पार्वती जया दुर्गा देवीं नमः नमो कात्यायनी मनसं वासनं कर्मणं एषो स्वचन्दन ह्रीं भगवती शारदीय दुर्गा देवीं नमः। আমি গুইজান শারদা পূজা কমিটিৰ তৰফৰ পৰা আজি মহা অষ্টমীৰ দিনা গোটেই অসমবাসী ভাৰতবাসী ভক্তবান ৰাইজক শাৰদীয়া দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ আৰু লগতে আপোনালোকক জনাই আনন্দিত হৈছোঁ যে আমাৰ এইবাৰ আমি সোণালী জয়ন্তী উৎসৱ গুইজান শাৰদা পূজা কমিটি আমি উদযাপন কৰিছোঁ। আমাৰ সাংস্কৃতিক বহুতো কাৰ্যসূচী আছিলে, কিন্তু আমি সকলোৱে জানো অতি দুখৰ কথা যে আমাৰ হৃদয়ৰ আমঠু আমাৰ পৃথিৱী বিখ্যাত গায়ক জুবিন দাৰ আকস্মিক মৃত্যু হোৱাত আমি অতি মৰ্মাহত। আমি সকলো আমাৰ সাংস্কৃতিক কাৰ্যসূচী আমি বাতিল কৰিছোঁ আৰু অনুষ্টুপীয়াকৈ আমি আমাৰ এইবাৰ আমাৰ সোণালী জয়ন্তী উদযাপন কৰি আছোঁ। কিন্তু অতিশয় আৰু লগতে আনন্দৰ কথা যে তিনিচুকীয়াৰ ভক্তবান ৰাইজ ইমান আমাৰ এই পূজা চাবলৈ আহিছে যে আমি ভবা নাই যে এনেকুৱা এটা আমাৰ গ্ৰেণ্ড ছাকচেছ হ'ব। আমাৰ গোটেই প্ৰগ্ৰামৰ যিখিনি আমাৰ পেণ্ডেলতে আৰম্ভ কৰি বাকী যিখিনি আমাৰ হস্পিটেলিটি আছে ৰাইজে আঁকোৱালি লৈছে আৰু আমি অতিশয় আনন্দিত যে আমাৰ ইয়াত গোটেই তিনিচুকীয়াৰ সকলো ভক্তবান ৰাইজ যোৱাকালি তাৰ আগদিনাখন যোৱাকালি ৰাতিপুৱা 4টালৈকে মানুহ আহিছে আৰু আমি অহা আজি আৰু নৱমী দিন আমি সকলো ভক্তবান ৰাইজক আমাৰ ইয়াত আমন্ত্ৰণ জনাইছোঁ আৰু গোটেই ৰাইজৰ সহায় সহযোগ গুইজানবাসী ৰাইজৰ সহায় সহযোগ লৈ আমাৰ এই পূজা কাৰ্যসূচী যাতে সফল হয় তাৰ বাবে সকলোকে আমি আমাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ আৰু লগতে আমাৰ মা দুৰ্গা সকলোৰে আশীৰ্বাদ দিয়ক যাতে সকলোৱে ভালে থাকে কুশলে থাকে আৰু আমাৰ এই গোটেই ৰাইজৰ যিখিনি আমাৰ ভাৰতবাসীৰ লগতে অসমবাসীৰ আমাৰ জুবিনদাৰ যিটো প্ৰব্লেম হৈছে জুবিনদা নাই পাব লাগে আৰু আমি আশা কৰোঁ ভৱিষ্যতে জুবিনদা নাই পাব আৰু জুবিনদাৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আমাৰ এই গুইজান শাৰদা পূজা কমিটিৰ তৰফৰ পৰা। জয় জুবিনদা, জয় আই অসম।